এই উৰুকাৰ ৰাতি উৰুকাৰ নিশা এনেকৈ ভোজ ভাত খাই আজৰি হৈ এতিয়া একেবাৰে ৰাতি এপৰাতি হৈছে, মোটামুটি 1টা বাজিছে। মই এনেকৈ পিঠাখিনি ভাজি ল'লোঁ, তিল পিঠাখিনি, তাৰপিছত বৰপিঠাখিনিও ভাজিলোঁ, কাৰণ বিহুৰ দিনাখন আমাৰ পিঠা লাগিবই চাহৰ লগত খাবলৈ দিবলৈ। সেয়েহে আমি পিঠাখিনি বনাই ল'লোঁ। বনাই লৈ এতিয়া মই এনেকৈয়ে পাটিচাপ্টা অলপ, তাৰপিছত অলপ পুলি পিঠা, এনেকৈ বিভিন্ন ধৰণৰ, কাৰণ কিয় আমাৰ ঘৰত বহুতখিনি মানুহ আছে, গোটেইখিনি মানুহে খাবলৈ হ'লে অলপ অলপ সৰহকৈ বস্তুবোৰ বনাবলগীয়া হয়। সেই গোটেইখিনি বনাই ল'লোঁ। বিহুত পিঠা নহ'লে কেনেকৈ হ'ব, হয়নে নহয় কওকচোন। সেই পিঠাখিনি হৈ গ'ল। ইয়াত অলপ দুধ পুলি আছে, গাখীৰত বনোৱা হৈছে। এনেকৈ গোটেইখিনি কৰি লোৱা হ'ল। কৰি লৈ আজৰি হৈ এতিয়া আমি ইয়াত মই যিহেতুকে বিভিন্ন ধৰণৰ পিঠা পনা বনাইছোঁ, প্ৰতিটো বস্তু মই আপোনালোকক অকণ অকণকৈ দেখুৱাইছোঁ। তাৰপিছত পুৱাতে উঠি সকলোখিনি কৰি মেলি লৈ মোৰ এই যে গোঁসাইঘৰ, আপোনালোকে ভালেই পায়, সকলোৱে ভাল পায়, মোক কৈয়ে থাকে। তাৰপিছত গোঁসাইঘৰৰ কামখিনি কৰি ল'লোঁ ধুনীয়াকৈ। কৰি লৈ তাৰপিছত অগ্নিসেৱাৰ যা যোগাৰ সকলোৱে হাতে পাতে লাগি আমি এই পুৱাতে অগ্নিসেৱাৰ সম্পূৰ্ণখিনি যা যোগাৰ কৰি ল'লোঁ। লৈ এতিয়া অগ্নিসেৱাৰ কাৰণে সাজু হৈছোঁ। ঘৰৰ প্ৰতিজন সদস্যক গোটাই পিটাই লৈ আমি অগ্নিসেৱা কৰিছোঁ। আমাৰ বৰজনা আগত আছে, মোৰ ডাঙৰ জা আৰু ডাঙৰ জেঠাল, তেখেতসকলক আগত ৰাখি আমি গোটেই অগ্নিসেৱাৰ কাৰ্যসূচীখিনি কৰি ল'লোঁ। এতিয়া পানীৰ ব্যৱস্থাটো হ'ব বাহিৰত। নমস্কাৰ সকলো অসমবাসীলৈ আৰু স্বদেশত থকা বিদেশত থকা সকলো অসমীয়া। মাঘৰ বিহু, ভোগালী বিহু, সেয়েহে সকলোলৈকে শুভেচ্ছা যাচিছোঁ। বিহু সকলোৰে ভাল হওক, আনন্দময় হওক। আৰু যিহেতুকে আজি ভোগালী বিহু, আমাৰ ঘৰত আয়োজন কৰিছোঁ। ৰাতিপুৱাই উঠি সকলোখিনি কৰি মেলি লৈ গোঁসাইঘৰৰ কাম চাম কৰি শেষ কৰি এতিয়া আমি আয়োজন কৰিছোঁ আমাৰ অগ্নিসেৱাৰ কাৰণে সাজু হৈছোঁ। অগ্নিসেৱাত আজি আমি অগ্নি দেৱতাক আবাহন কৰিম, লগতে আমি অগ্নিসেৱা কৰিম আৰু ইয়াৰ পিছত বৰজনাক সেৱা সৎকাৰ কৰি আমি আমাৰ আগন্তুক যিখিনি কাৰ্যসূচী সেইখিনি চলাই নিম। যেনে বুট কৰাই খোৱা, মোৱা আলু খোৱা, প্ৰসাদৰ লগতে আজি আমাৰ জলপান থাকিব। তাৰপিছতে আকৌ মাজত চাহ পিঠা পনা থাকিব, লুচি ভাজি থাকিব আৰু ৰাতি এসাঁজ সুন্দৰকৈ চবেই একেলগে খাম। আৰু মোৰ এই ভিডিঅ'টোত মই গোটেই মানে আজিৰ দিনটো কেনেকৈ পালন কৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইকাৰণে সকলোকে শুভেচ্ছা থাকিল দেই ভোগালী বিহু। লগতে আজি এটা স্পেচিয়েল ডে, যিহেতুকে আজি ভোগালী বিহুৰ দিনাখন মোৰ বৰজনা, মোৰ ডাঙৰ জেঠালৰ জন্মদিন, সেয়েহে দাদালৈ শুভেচ্ছা থাকিলে। দাদা আজি হেপী বাৰ্থডে টু ইউ। আৰু দাদাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, তেখেত দীৰ্ঘায়ু হওক, সুস্বাস্থ্য অধিকাৰী হওক, তাকে কামনা কৰিছোঁ। আৰু আমি আজি দাদাক সকলোৱে মিলি শুভেচ্ছা যাচিছোঁ দেই। সকলোৱে একেলগে ক'ব লাগে, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ দাদা। বন্দে বেদ ভূতাসনং সুবৰ্ণং বৰ্ণ কমলং জ্যোতি বায়ে নমো নমঃ। জেঠাই বিহুৱে সকামে মূৰ্তিটো বাহিৰত উলিয়াই এইখিনিতে বহুৱাই থৈ দিম, মানুহখিনি এনেই এতিয়া মইতো জিকিব নোৱাৰো, চবে ভৰিখিনি পালপিঠে ফুলখনক যে সেৱা কৰিলে লগাইছো একদম আইফোন হৈ গৈছে চব ফটো তাৰ মোবাইল এইবিলাক খাইছো আমি মাছ। ৰাতি কেনেকে আজৰি আছে নে বাইদেউ পাত এখন দিব লাগিব প্ৰসাদৰ এতিয়া সকলোৱে জলপান খাব লাগে।
এতিয়া আমাৰ জলপান খোৱাৰ পৰ্ব চলি আছে। 20 টকাকে লৈছিলে 200 টকা আৰু বস্তু আছিলে হা নহয় গুৱাহাটীৰ পৰা আনোতে দোকানৰ পৰা আনোতে এই 15 পৰা বেছি হেৰি নাই নাই হ'লেও মকৰ সংক্ৰান্তিৰ পৰা পাঞ্জাৱত আছিলোঁ নে ৰহটকত আছিলোঁ আমি? আজি বা আগদিনাখন লৰি হয় একদম মকই এইবিলাক একদম এটা পেকেট চবকে দিয়ে। ভোগালী ঐ বুকুৰ মৰম নিদিলে কাহানিও নেদেখিবি
তো আইটেম কি কি আছে আপুনি দোকানে খাই আছে যে ল মাছৰ জোল মাংসৰ জোল চব আছে মই কেনেকুৱা হয় জানে ছমাহৰ পিছত মৌলি পৰে ছমাহৰ পিছত এতিয়া মই গানেই গোৱা নাই গান গালো এখন সেইকাৰণে মই কুকুৰ ঐ এইফালে চা ৰাতি অভাৰ টাইম হৈ গ'লতো এইকাৰণে ঠিক নহয়। বিপ্লৱ কিবা লাগিবনে কিবা লাগিবনে মই ভিনদেউক সুধি আছিলো যে বইল কণী এটা খুৱাই দিলে হা মাছ ফ্ৰাই হৈ গ'ল সেইকাৰণে মাছে কণী পাৰে মই মুৰ্গী কোৱা নাই হাঁহ কোৱা নাই নহয় মাছে কণী পাৰে হিচাপ কৰি। এফালৰ পৰা দি গ'লো হ'ল, ইয়াত লাগে চালা থাকে খাই আছে